এইখিনি হৈছে নুজিবিডৰ 7075 আৰু এইটো সাইডে চাওক এইটো সাইডে হৈছে যমুনা 804 তো লগৰ এজনে মানে মোক কৈছিলে কোনটো ধান বেছি ভাল তো মই তাক এটাই ক'ব বিচাৰো যে ধান দুইটাই ভাল এটো নহয় যে মই নুজিবিডক ভাল বুলি কৈছো বা যমুনাটোক ভাল বুলি কৈছো কাৰণ দুইটাই ভাল যতনৰ ওপৰত কৰিব সাৰ পানী সময় দিব লাগিব আৰু চাব লাগিব যে এইবোৰ ধান 140 ৰ পৰা 145 দিনৰ ভিতৰত হয় এইবোৰ মানে ড ঠাইত নহয় কাৰণ বেছি উখ নহয় ন ধানবোৰটো উখ মাটি হ'ব লাগিব ইমানো উখ নহয় যাতে ধানৰ ঠুকুলালৈ পানী থাকে তেতিয়া ভাল হয় কাৰণ ইহঁতে দীঘলীয়া ধান ন তো সেইকাৰণে মানে চাব যাতে মধ্যমীয়া মাটি হয় বেছি ড মাটি নহয় বেছি উখ মাটিও নহয় তেনেকুৱা ঠাইত কৰিব ভাল ৰিজাল্ট পাব আৰু সাৰ পানী যোগান ধৰিব তেতিয়া হলে নিশ্চয় ভাল ৰিজাল্ট পাব কোম্পানীয়ে যিমান কয় তেনেকুৱাই ফলাফল পাব আৰু থ্যাংক ইউ